মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোলৈকে মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই 2026 বৰ্ষৰ SSLC পৰীক্ষাত অহা প্ৰশ্নকাকতৰ ব্যাকৰণ অংশটোৰ সমাধান তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ব্যাকৰণ অংশৰ প্ৰথম প্ৰশ্নটো আছিলে সমাস। সমাসৰ দিছিলে ব্যাস বাক্যসহ সমাসৰ নাম লিখা দিছিলে ধেনু আৰু হৰ। প্ৰথমটো ধেনু হৰ দিছিলে, ধেনু হৰ। এইটো ব্যাস বাক্য হ'ব ধেনু আৰু হৰ, ধেনু আৰু হৰ। এইটো হ'ল ব্যাস বাক্য আৰু যিহেতু ধেনু আৰু হৰ দুয়োটাই বিশেষ্য পদ গতিকে এইটো হ'ব ইতৰেতৰ দ্বন্দ্ব সমাস। ইতৰেতৰ দ্বন্দ্ব, তোমালোকে সমাসটো লিখি দিবা, ইতৰেতৰ দ্বন্দ্ব। তাৰপিছত দিছিলে পঞ্চৱতী। পঞ্চৱতীটো পঞ্চ মানে 5। মই আগৰ ভিডিঅ'বোৰত শিকাইছোঁ তোমালোকক সংখ্যাবাচক শব্দ থাকিলে সেইটো দ্বিগু সমাস হ'ব। পঞ্চৱতৰ সমাহাৰ। পঞ্চৱতৰ সমাহাৰ, পঞ্চ মানে 5, এইটো কলন দিব নালাগে, এইটো হ'ব দ্বিগু সমাস। দ্বিগু সমাস। তাৰপিছত আছিলে পীতাম্বৰ। পীতাম্বৰ আছিলে পীতাম্বৰটো হ'ব পীত অম্বৰ যাৰ, অম্বৰ মানে কাপোৰ, পীত অম্বৰ যাৰ পীতাম্বৰ। এইটো হ'ব বহুব্ৰীহি সমাস। বহুব্ৰীহি সমাস। সমাসৰ পিছত আছিলে সন্ধি। সন্ধি ভাঙি দেখুৱাবলৈ আছিলে। প্ৰথমটো আছিলে হিমালয়, তেনে উজু হিমালয়। হিমালয় হ'ব হিমযুগালয়, হিমযুগ আলয়। হিমালয়ৰ পিছত আছিলে দেৱৰ্ষি। দেৱৰ্ষি, এইটো হ'ব দেৱযুগ ঋষি। দেৱৰ্ষি। তাৰপিছত আছিলে সজ্জন। সজ্জন, সৎ যোগ জন, সৎ যোগ জন, সজ্জন। এইখিনি আছিলে সন্ধি আৰু সমাস। তাৰপিছত বাক্য পৰিৱৰ্তন কৰিবলৈ দিছিলে যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সফল হ'বা। যদি, এইটো বাক্য পৰিৱৰ্তন। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সফল হ'বা। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সফল হ'বা। এইটো এটা জটিল বাক্য। তোমালোকক দিছিলে
সৰল বাক্যলৈ নিবলৈ সৰল বাক্যলৈ সৰল বাক্যলৈ এইটো সৰল বাক্যত এতিয়া কেনেকৈ হ'ব পৰিশ্ৰম কৰিলে এইটো ল দেই পৰিশ্ৰম কৰিলে নিশ্চয় সফল হ'বা পৰিশ্ৰম কৰিলে নিশ্চয় সফল হ'বা এইটো হ'ল সৰল বাক্য পিছৰ প্ৰশ্নটোলৈ আহিছোঁ পিছৰটোত দিছিলে মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ নত্ববিধি আৰু খত্ববিধি মই এনেকৈ লিখি লৈছোঁ দেই চমুকৈ নত্ববিধি খত্ববিধি প্ৰথমটো দিছিলে তৃণ তোমালোকে এনেকৈ লিখিব লাগিব নত্ববিধি মতে একেটা পদতে ৰি ৰ আৰু মূৰ্ধন্য ষ থাকিলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয় তৃণ শব্দটোত ৰি আছে ন ৰিকাৰ আছে ৰি থকাৰ বাবে মূৰ্ধন্য ন হৈছে এইটো হ'ল তাৰ পিছৰটো আছে বিষণ্ণ এতিয়া মই অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি প্ৰথমতে তোমালোকলৈ আগবঢ়াইছোঁ বিষণ্ণ এতিয়া তোমালোকে চাবা কিছুমান শব্দত নত্ববিধি আৰু খত্ববিধিৰ নিয়মবোৰ নাখাতে কিছুমান শব্দ স্বাভাৱিকতেই মূৰ্ধন্য ন বা মূৰ্ধন্য খ হয় এতিয়া বিষণ্ণ শব্দটোতো স্বাভাৱিকতেই মূৰ্ধন্য খ হৈছে বিষণ্ণ শব্দটোত স্বাভাৱিকতে মূৰ্ধন্য খ হৈছে পিছৰটো আছিলে বিষম ইয়াত এতিয়া কি কাৰণে মূৰ্ধন্য খ হৈছে খত্ববিধি মতে বি আৰু সু উপসৰ্গৰ পিছত থকা পিছত থকা সম শব্দৰ এইটো সম শব্দৰ দন্ত্য স
মূৰ্ধন্য ষ হয়। বি আৰু সু উপসৰ্গৰ পিছত থকা সম, এতিয়া বিটো উপসৰ্গ হয়নে, এতিয়া সমটো দন্তীয় খৰ ঠাইত মূৰ্ধন্য ষ হৈছে। বি উপসৰ্গৰ পিছত থকা বাবে বি উপসৰ্গৰ পিছত থকাৰ বাবে বিষম শব্দত মূৰ্ধন্য ষ হৈছে। পিছৰ প্ৰশ্নটোত আছিলে জ্যোতিষ চিন বহাবলৈ মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। 5 নম্বৰ প্ৰশ্নটোত আছিলে জ্যোতিষ চিন মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। এইটোত এতিয়া জ্যোতিষ চিন বহালে কি হ'ব? মানুহজনে কৈছিল, মানুহজনে কৈছিল কমা, তেওঁ কি কৈছিল সেইটো ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিব লাগিব। মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। মানুহজনে কোৱা কথাটো ঊৰ্ধ্ব কমাৰ ভিতৰত হ'ব আৰু তাৰপিছত বাক্যটো শেষ হ'ব। এইটো হ'ল জ্যোতিষ চিন। তাৰপিছৰ প্ৰশ্নটো আছে খণ্ড বাক্যৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। বাক্য ৰচনা। এইটো হ'ব 6 নম্বৰ বাক্য ৰচনা। প্ৰথমটো আছে থুনুক থানাক। আমি যে কওঁ সৰু ল'ৰা ছোৱালীবোৰৰ থুনুক থানাক মাত অস্পষ্ট, তাৰমানে থুনুক থানাক মানে সম্পূৰ্ণ স্পষ্ট নহয়, অস্পষ্ট। বাক্য এটা তোমালোকে নিজেও লিখিব পাৰিবা, মই লিখি দিছোঁ তথাপিও। সৰু ল'ৰা ছোৱালীৰ থুনুক থানাক মাত শুনি বৰ ভাল লাগে।
সৰু ল'ৰা ছোৱালীৰ ঠুনুক ঠানাক মাত শুনি বৰ ভাল লাগে। তেনেকৈ লিখিলেও হ'ব বা তোমালোকে নিজেও বেলেগ কিবা লিখিব পাৰিবা। চুকৰ ভেকুলী। চুকৰ ভেকুলী। চুকৰ ভেকুলী মানে বাহিৰৰ জগতখনৰ বিষয়ে একো জ্ঞান নথকা, অজ্ঞ। অজ্ঞ লিখিলেও হ'ব, একো নজনা লিখিলেও হ'ব। মই বাক্যটো এনেকৈ লিখিছোঁ, আজিৰ যুগত চুকৰ ভেকুলী হৈ থাকিলে নহ'ব। চুকৰ ভেকুলী হৈ থাকিলে নহ'ব। পিছৰটো আছে ধোদৰ পচলা। ধোদ মানে কাম বন কৰিবলৈ মন নকৰা মানুহ। ধোদৰ পচলা, এলেহুৱা। এলেহুৱা। ধোদৰ পচলাৰ জীৱনত, একদম সহজ বাক্য দিছোঁ, জীৱনত উন্নতি নহয়। ধোদৰ পচলাৰ জীৱনত উন্নতি নহয়। তাৰপিছত বিপৰীত শব্দ দিছে, আকৰ্ষণ, হাঁহি, বাহিৰ। বিপৰীত শব্দ, আকৰ্ষণ, হাঁহি, বাহিৰ। তাৰপিছত উন্নতি, ক'লা। উন্নতি, ক'লা। এইকেইটা অপশ্যন দিছিলে, যিকোনো এটা, যিকোনো দুটা। মই তোমালোকক গোটেইখিনি লিখি দিছোঁ। আকৰ্ষণ হ'লে বিকৰ্ষণ হ'ব। আকৰ্ষণ, বিকৰ্ষণ। হাঁহি, কান্দোন। বাহিৰ, ভিতৰ। উন্নতি, অৱনতি। ক'লা, বগা। এইকেইটা আছিলে বিপৰীত শব্দ। তাৰপিছত সমাৰ্থক শব্দ আছে। সমাৰ্থক শব্দ, সমাৰ্থক শব্দত দিছিলে হাত, গছ, পুৰণি। হাত হ'লে বজাৰ হ'ব, সমাৰ্থক শব্দ। গছ, বৃক্ষ হ'ব। গছ, বৃক্ষ। পুৰণি, প্ৰাচীন। তাৰপিছত কি দিছিলে, এটা শব্দত প্ৰকাশ কৰা যি ৰাতি চৰে, চোবাই খোৱা বস্তু। এটা শব্দত প্ৰকাশ কৰা যি ৰাতি চৰে,
চুবাই খোৱা বস্তু, আৰু এটা দিছিলে বৰ বিতৰ্কিত এটা প্ৰশ্ন তোমালোকক, সখীয়েকৰ মাক বুলি দিছিলে। সখীয়েকৰ মাক, সখীয়েকৰ মাক, এইটো অসমীয়া ভাষাটোতে নাই। সখীয়েকৰ মাকক সাধাৰণতে মা বুলিয়ে মাতে নহয় জানো, কিন্তু এইটো হ'ব লাগিছিলে মাকৰ সখীয়েক। প্ৰশ্নটোৱে ভুল আৰু এইটো বিতৰ্কও হৈছে, তোমালোকে নিশ্চয় গম পাইছা। এই প্ৰশ্নটো মই শুদ্ধ ৰূপটো দেখুৱাই দিছোঁ, মাকৰ সখীয়েক হ'ব লাগে, মাকৰ সখীয়েক। মাকৰ সখীয়েক। এতিয়া যি ৰাতি চৰে নিশাচৰ, নিশাচৰ, চুবাই খোৱা বস্তু চৰ্ব্য আৰু মাকৰ সখীয়েক আমৈ। এইকেইটা হ'ল। তাৰপিছত প্ৰত্যয় আছে, প্ৰত্যয় ভাঙি দেখুওৱা, মগনীয়া, প্ৰত্যয় মগনীয়া। মগনীয়াৰ মূলটো হ'ব মাগ, মাগ যোগ অনিয়া, মাগ যোগ অনিয়া প্ৰত্যয়। তাৰপিছত এইটো কৃত প্ৰত্যয় হ'ব লিখোতা, লিখোতা, লিখোতাৰ মূল হ'ব লিখ, ধাতুটো হ'ব লিখ যোগ উতা, লিখ যোগ উতা, লিখোতা। তাৰপিছত আছে ঘৰুৱা উতা, লিখোতা, ঘৰুৱা, ঘৰুৱাৰ মূল হ'ব ঘৰ যোগ উৱা, চৌ, ঘৰ যোগ উৱা, ঘৰুৱা। অভি উপসৰ্গ যোগ কৰি এটা বাক্য লিখিবলৈ দিছে খ অংশৰত। অভি উপসৰ্গ যোগ কৰি এটা বাক্য, অভি উপসৰ্গ যোগ কৰি এটা বাক্য, তোমালোকে অভিটো উপসৰ্গ হিচাপে লৈ ইয়াৰ লগত যদি আমি অভিধান দুযোগ কৰি দিওঁ কি হ'ব? অভিধান, অভিধান। এতিয়া এটা বাক্য, অভিধানটো লগাই এটা বাক্য লিখিব লাগে। হেমকোষ, হেমকোষ এখন উৎকৃষ্ট অভিধান, উৎকৃষ্ট অভিধান, অভিধান। হেমকোষ এখন উৎকৃষ্ট অভিধান, তেনেকৈ চুটিকৈ এটা লিখিলেও হ'ব। তাৰপিছৰটোত আছে উপযুক্ত অনুসৰ্গ যোগ কৰিবলৈ দিছে, কামটো যত্নৰে কৰিবা। কামটো, মই প্ৰশ্নটো নাই লিখা দেই, এই ভিডিঅ'টো যথেষ্ট দীঘল হৈছেগৈ, সেইকাৰণে কামটো যত্নেৰে কৰিবা। ইয়াত এতিয়া এটা উপযুক্ত অনুসৰ্গ যোগ কৰিবলৈ কৈছে। আমি কথাটোত জোৰ দি ক'বলৈ হ'লে আমি কি যোগ কৰিম? কামটো যত্নেৰে কৰিবা, সেইটো এটা সম্পূৰ্ণ বাক্যই হ'ল, কিন্তু সেইটোত আকৌ এটা জোৰ দিবলৈ আমি কামটো যত্নেৰে কৰিবা দেই, সেই দেইটো অনুসৰ্গ। তাৰপিছত সমাৰ্থক শব্দ বিপদ আৰু নবীন দিছে। সমাৰ্থক বিপদ হ'লে
সমাৰ্থকৰ বিপদ আপদ হ'ব, নবীন হ'লে নতুন হ'ব, নতুন। বিপৰীত শব্দ বিপৰীত লিংগ লিখিবলৈ দিছিলে দৰা, বিপৰীত লিংগ, দৰা, দৰা বিপৰীত লিংগ কইনা, কইনা। আৰু কি থাকিলে আধুনিক ৰূপ থাকিলে, তাৰপিছত ছন্দ, ছন্দৰ কেইটামান আহিছিলে ঝুমুৰি, চৰণ আৰু ছবি আহিছিলে। তোমালোকে মোৰ ছন্দ ভিডিঅ'টো চালে মোৰ চেনেলত আটাইখিনি পাবা। গতিকে আজি মই এইটো ভিডিঅ'ত মই ছন্দৰ সেইকেইটা তোমালোকলৈ আগবঢ়োৱা নাই আৰু প্ৰায়খিনিয়ে মই কৰি দিলোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব আৰু তোমালোকে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু লগতে চাই থাকিবা আছামিজ পাঠশালা। ধন্যবাদ।